Hello, my dear students. Today, I'm going to discuss civic political culture. In my previous class, where I discuss the meaning of political culture as well as various classification of political culture, in that class, I mentioned about Gabriel Allman and Sidney Verba's classification. They basically categorize three types of political culture, that is parochial, subject, and participant. Okay, and the same writers actually they presented a theory of civic political culture in the same book. So they actually wrote a book called Civic Culture, and in this book they categorize in these three category of political culture: parochial, subject, and participant. In previous class, I already mentioned that what is parochial political culture. That means individuals are indifferent towards the political movement or political activities. Okay, so basically they are not concerned about politics. And in subject political culture, the individuals are concerned towards political activities, but government actually control the individuals. And the participant political culture, individuals can take part in the decision making process. They may affect to the government. Okay, their process, their actions may affect the government. So all these three kinds of political culture. But according to Allman and Verba, all these categories are not suitable for a proper democratic structure or for a proper democratic country. Okay, so therefore they introduce a new kind of theory that is called the civic political culture. গতিকে আগৰ ক্লাছত মই যি ৰাজনৈতিক সংস্কৃতিৰ বিষয়ে ডিছকাছ কৰিছিলোঁ, তাৰ ৰাজনৈতিক সংস্কৃতিৰ অৰ্থ আৰু লগতে ৰাজনৈতিক সংস্কৃতিৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে মই আলোচনা কৰিছিলোঁ। তাত মই গ্ৰেবিয়েল আলমন আৰু ছিডনী ভাৰ্বাৰ যিখিনি তেওঁলোকে ক্লাছিফিকেশ্যন কৰিছে, বিভিন্ন প্ৰকাৰ ভগাইছে ৰাজনৈতিক সংস্কৃতিক, সেই বিষয়ে মই উল্লেখ কৰিছিলোঁ। আৰু তেওঁলোকে বিশেষকৈ তিনিটা ভাগত ভাগ কৰিছিলে ৰাজনৈতিক সংস্কৃতিক: পেৰকিয়েল, ছাবজেক্ট আৰু পাৰ্টিচিপেণ্ট। গতিকে এই ভাগকেইটাৰ বিষয়ে মই ইতিমধ্যে উল্লেখ কৰিছোঁৱে যে পেৰকিয়েলত কি হয়, কোনো সেই ৰাজনীতিৰ প্ৰতি কোনো ধৰণৰ আগ্ৰহ নাথাকে, পলিটিকেল পাৰ্টিচিপেশ্যনৰ প্ৰতি কোনো আগ্ৰহ নাথাকে ব্যক্তিসকলৰ বা নাগৰিকসকলৰ। আৰু ছাবজেক্ট পলিটিকেল কালচাৰত কি হয়, য'ত চৰকাৰে সকলোবিলাক বিষয় কণ্ট্ৰল কৰে, নিয়ন্ত্ৰণ কৰে। আৰু গতিকে যিসকল নাগৰিক থাকে তেওঁলোকে সেই চৰকাৰৰ কাম কাজৰ প্ৰতি যথেষ্ট আগ্ৰহ থাকে যে চৰকাৰে কি সিদ্ধান্ত ল'ব খুজিছে বা কি সিদ্ধান্ত আগলৈ ল'ব। আনহাতে পাৰ্টিচিপেণ্টত কি হয়, জনসাধাৰণে বা নাগৰিকে চৰকাৰৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি চৰকাৰৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে, নিজৰ তাৰ মানে এটা নিজৰ পইণ্ট অফ ভিউ তাত দিব পাৰে। ঠিক আছে, গতিকে এই তিনি ধৰণৰ পলিটিকেল কালচাৰৰ কথা কোৱা হৈছিলে। কিন্তু তেওঁলোকৰ মতে আকৌ এই তিনিটা কেটেগৰী এটাও উপযোগী নহয় এক সঠিক গণতন্ত্ৰৰ কাৰণে। সঠিক গণতন্ত্ৰৰ প্ৰমূল্যৰ বাবে এই গোটেই তিনিটা পলিটিকেল কালচাৰ ইমান এটা উপযোগী নহয়। মানে তেওঁলোকৰ মতে এই তিনিওটা কেটেগৰীত, প্ৰতিটো কেটেগৰীতে কিবা নহয় কিবা সীমাবদ্ধতা আছে। চ' বেচিকেলি অল দিছ থ্ৰী কেটেগৰীজ হেজ some kind of loopholes, some kind of drawbacks, some kind of limitation. ঠিক আছে, তাৰমানে পেৰকিয়েলত হওক, ছাবজেক্ট হওক বা পাৰ্টিচিপেণ্টত হওক, প্ৰতিটোৰে কিবা নহয় কিবা এটা দুৰ্বলতা আছে বা সীমাবদ্ধতা আছে। কিবা ক্ষেত্ৰত তেওঁলোকে মানে গোটেইবোৰ বস্তু সামৰি ল'ব পৰা নাই, গোটেইবোৰ বিষয় সামৰি ল'ব পৰা নাই। চ' ইন ছাম হাউ অল দিছ থ্ৰী কেটেগৰিজ আৰ লেক অন ছামথিং। কিবা নহয় কিবা বিষয়ত তেওঁলোকৰ এটা লিমিটেশ্যন আছে, তেওঁলোকৰ এটা সীমাবদ্ধতা আছে। গতিকে সেইটো পৰিপ্ৰেক্ষিততে আলমন এণ্ড ভাৰ্বাই সেই থিয়ৰিটো ওলাইছিলে চিভিক কালচাৰ থিয়ৰি। তাৰমানে দেশখনৰ গণতান্ত্ৰিক ব্যৱস্থা সঠিকভাৱে চলিবলৈ হ'লে পলিটিকেল কালচাৰটো কেনেকুৱা হ'ব লাগিব, কেটেগৰীটো কেনেকুৱা হ'ব লাগিব, চিভিক পলিটিকেল কালচাৰ হ'ব লাগিব। তো সেইটো কথাই তেওঁলোকে থিয়ৰিটোত বুজাবলৈ চেষ্টা কৰিছিলে। তেতিয়াহ'লে চিভিক পলিটিকেল কালচাৰ মানেনো কি? হোৱাট ইজ দিছ চিভিক পলিটিকেল কালচাৰ? সেইটোৱে আজি আমি আলোচনা কৰিম। নাও civic political culture
is a political culture characterized by acceptance of the authority of the state and a belief in participation in civic duties. তো আলমন আৰু ভাৰ্বাই ব্যাখ্যা কৰিছে যে civic political culture মানে কি এইটো এক ধৰণৰ ৰাজনৈতিক সংস্কৃতি হয় তাৰ এটা কেটেগৰী হয় য'ত কি হয় ৰাষ্ট্ৰখনৰ যি কৰ্তৃত্ব আছে সেই কৰ্তৃত্বক মানি লোৱা আৰু লগতে ৰাষ্ট্ৰখনৰ হৈ নিজৰ নাগৰিকসকলৰ যিবিলাক দায়িত্ব থাকে তেওঁলোকৰ সেই দায়িত্বসমূহ পালন কৰা ঠিক আছে সো একসেপ্টেন্স অফ দ্য অথৰিটি অফ দ্য ষ্টেট এণ্ড বিলিভ ইন পাৰ্টিচিপেশ্যন ইন চিভিক ডিউটিজ তাৰমানে মই যিখন ৰাষ্ট্ৰত আছোঁ সেই ৰাষ্ট্ৰখনৰ কৰ্তৃত্বটো মই মানি লৈছোঁ তাৰমানে এই ৰাষ্ট্ৰখনত মই আছোঁ গতিকে ৰাষ্ট্ৰৰ আদেশ মই মানিব লাগিব আৰু লগতে ৰাষ্ট্ৰখনৰ প্ৰতি মোৰ যি কৰ্তব্য আছে সেই কৰ্তব্য পালন কৰাৰ ওপৰতো মই বিশ্বাস কৰিছোঁ তাৰমানে ৰাষ্ট্ৰখনে যিহেতু মোক সকলো সা সুবিধা দিব মোক নাগৰিকত্ব দিছে সকলো সা সুবিধা দিছে সেইকাৰণে ৰাষ্ট্ৰখনৰ মই কৰ্তৃত্ব মানিছোঁ আৰু তাৰ বিনিময়ত মই ৰাষ্ট্ৰখনৰ হকে মোৰ নিজৰ যিবিলাক দায়িত্ব আছে সেয়া দায়িত্ব পালন কৰিছোঁ সো বেচিক্যালি চিভিক কালচাৰ মানে এইটোৱে তাৰমানে এটা ৰিলেশ্যন ষ্টেট আৰু ইণ্ডিভিজুৱেলৰ মাজৰ এটা সম্পৰ্ক দ্য ৰিলেশ্যন বিটুইন ষ্টেট এণ্ড ইণ্ডিভিজুৱেল ডেট মিনছ ষ্টেট প্ৰভাইডেড ছিকিউৰিটি ষ্টেবিলিটি অ'কে এণ্ড অলছ' ক্ৰিয়েটেড অপৰচুনিটিজ ফৰ ইণ্ডিভিজুৱেল টু ডেভেলপ দেয়াৰ পাৰ্চনেলিটি এণ্ড in return, individuals have to perform civic duties, have to accept the authority of the state. তো এটা ৰিলেশ্যন তাৰমানে ষ্টেটে ৰাষ্ট্ৰখনে ব্যক্তিক নিৰাপত্তা দিব তেওঁলোকৰ জীৱনৰ সম্পত্তিৰ এইবিলাকৰ নিৰাপত্তা দিব লগতে তেওঁলোকৰ ব্যক্তিত্ব বিকাশৰ কাৰণে যিমান পাৰি সকলো ধৰণৰ সা সুবিধা প্ৰদান কৰিব আৰু তাৰ বিনিময়ত ব্যক্তিয়ে সেই ৰাষ্ট্ৰখনৰ কৰ্তৃত্ব স্বীকাৰ কৰিব লগতে ৰাষ্ট্ৰখনৰ হকে যি তেওঁলোকৰ নাগৰিকৰ কৰ্তব্য আছে সেয়া পালন কৰিব তো এইটো বস্তু এই কনচেপ্টটো হৈছে চিভিক কালচাৰ বা চিভিক পলিটিকেল কালচাৰ আৰু এই চিভিক কালচাৰ কিতাপখনতে গ্ৰেবিয়েল আলমণ্ড আৰু ছিডনি ভাৰ্বাই প্ৰথমবাৰৰ কাৰণে এই টাৰ্মটো ইউজ কৰিছিলে দ্য টাৰ্ম ৱাজ ফাৰ্ষ্ট ইউজ বাই গ্ৰেবিয়েল আলমণ্ড এণ্ড ছিডনি ভাৰ্বা ইন হিজ বুক দ্য চিভিক কালচাৰ ইন দেয়াৰ বুক চিভিক কালচাৰ তেওঁলোকে চিভিক কালচাৰ কিতাপখনত এই টাৰ্মটো প্ৰথম ব্যৱহাৰ কৰিছিলে চ' ক'বলৈ গ'লে তেওঁলোকে যি তিনিটা কেটেগৰী কৰিছে political culture, parochial, subject and participant. So we can say that civic political culture is a mixture of all these three categories. এই তিনিটা যি ভাগ কৰিছিলে আলমণ্ড এণ্ড ভাৰ্বাই গতিকে গোটেই তিনিটা ভাগৰে এটা মিক্সচাৰ বা কম্বিনেশ্যন বুলি ক'ব পাৰি চিভিক পলিটিকেল কালচাৰৰ ঠিক আছে আৰু এই চিভিক পলিটিকেল কালচাৰৰ থিয়ৰিটো দিবলৈ যাওঁতে আচলতে গ্ৰেবিয়েল আলমণ্ড আৰু ছিডনি ভাৰ্বাই বহু হাজাৰ হাজাৰ লোকৰ ইণ্টাৰভিউ লৈছিলে তেওঁলোকে সেই ইণ্টাৰভিউৰ বেচিছত তেওঁলোকে এটা সিদ্ধান্তত উপনীত হৈ এই থিয়ৰিটো আগবঢ়াইছিলে গতিকে ইয়াৰ কেৰেক্টাৰিষ্টিক্স বা ইয়াৰ বৈশিষ্ট্যসমূহ জনাৰ আগতে তেতিয়াহ'লে আমি বুজি ল'ব লাগিব যে চিভিক কালচাৰ হৈছে কি চিভিক কালচাৰ ইজ এ ছেট অফ পলিটিকেল এটিটিউডছ ইটছ হেবিটছ চেণ্টিমেণ্টছ এণ্ড বিহেভিয়াৰ ৰিলেটেড টু দ্য ফাংচনিং অফ দ্য ডেম'ক্ৰেটিক ৰিজিম ইট ইমপ্লাইজ ডেট although citizens are not necessarily involved in politics in all the time, they are aware to a certain extent of their political rights and also of the implication of the decision-making process that affect their life and society. তাৰমানে কি ক'ব খুজিছে যে যিটো এই তিনিটা কেটেগৰী আছে পেৰকিয়েল ছাবজেক্ট এণ্ড পাৰ্টিচিপেণ্ট তো প্ৰত্যেক কেটেগৰীৰ কনচেপ্টবোৰ বেলেগ বেলেগ সেইমতে ইণ্ডিভিজুৱেলৰ ৰোলটো বেলেগ বেলেগ হৈ যায় চিভিক পলিটিকেল কালচাৰটো কি হৈছে গোটেই তিনিটাৰ মিক্সাৰ হয় গতিকে ইয়াত কি হৈছে অথৰিটিটো একচেপ্টো কৰি লৈছে জাষ্ট লাইক ছাবজেক্ট পলিটিকেল কালচাৰ আকৌ আনফালে নিজৰ জীৱনৰ নিৰাপত্তা ছিকিউৰিটি এইবিলাকৰ ওপৰতো ধ্যান ৰাখিছে জাষ্ট লাইক পেৰকিয়েল পলিটিকেল কালচাৰ আৰু ডিচিশ্যন মেকিং প্ৰচেছতো অংশ লৈছে যিটোৱে তেওঁলোকৰ জীৱন আৰু সমাজৰ মানে প্ৰভাৱ পেলাব তো জাষ্ট লাইক পাৰ্টিচিপেণ্ট পলিটিকেল কালচাৰ চ' ইট ইজ এ কাইণ্ড অফ এ মিক্সচাৰ অফ অল দিছ থ্ৰী কেটেগৰিজ চ' সেইটো কাৰণে চিভিক পলিটিকেল কালচাৰক এক চুইটেবল পলিটিকেল কালচাৰ বুলি ধৰা হৈছে তাৰমানে এই তিনিটা কেটেগৰী কোৱা হৈছে যে দে আৰ নট চুইটেবল বিকজ ছামথিং ইজ লেক ইন অল দিছ থ্ৰী কেটেগৰিজ অফ পলিটিকেল কালচাৰ গতিকে সেইটো কাৰণে গোটেইকেইটা মিক্সাৰ কৰি পিনে এটা কালচাৰ তৈয়াৰ কৰিছে বা থিয়ৰী আগবঢ়াইছে আলমণ্ড এণ্ড ভাৰ্বাই ডেট ইজ চিভিক কালচাৰ ঠিক আছে গতিকে সেইটো কি কোৱা হৈছে যে গোটেই তিনিটাৰে বৈশিষ্ট্যসমূহ থাকিব গোটেই তিনিটা কেটেগৰীৰে ঠিক আছে আৰু সেইটো বস্তু বেচিকেলি আলমণ্ড এণ্ড ভাৰ্বাই ন'টিছ কৰিছিলে স্পেচিয়েলি ইন দ্য ব্ৰিটেইন ইউনাইটেড ষ্টেটছ এণ্ড ছাম আদাৰ ইউৰোপিয়ান কাণ্ট্ৰিজ বিকজ
in those countries, democracy was survived even after the interwar period. ইমান ডাঙৰ ডাঙৰ যুদ্ধত অংশগ্ৰহণ কৰাৰ পিছতো ব্ৰিটেইন হওক, ইউনাইটেড ষ্টেটছ হওক, এণ্ড আদাৰ ইউৰোপীয় কাণ্ট্ৰিজ, দে টুক পাৰ্ট ইন দ্য ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ, দে টুক পাৰ্ট ইন দ্য ছেকেণ্ড ৱৰ্ল্ড ৱাৰ. তাৰ পিছতো ইমান ডাঙৰ ডাঙৰ যুদ্ধত অংশগ্ৰহণ কৰাৰ পিছতো এইকেইখন দেশত কিন্তু ডেম'ক্ৰেচিটো ছাৰ্ভাইভ কৰি আছিলে. চ' তাৰ পৰা বেচিছতে আলমান এণ্ড ভাৰ্ব্ৰা that discuss that what kind of citizenry was needed to achieve a proper balance of power and create the ability to stable democratic regimes to be responsive. গতিকে তেতিয়াহ'লে এনেকুৱা কি ধৰণৰ কালচাৰ সৃষ্টি কৰিব পাৰি বা এনেকুৱা কি ধৰণৰ কালচাৰৰ তত্ত্ব আগবঢ়াব পাৰি যাৰ দ্বাৰা এটা বেলেঞ্চ অফ পাৱাৰো ক্ৰিয়েট হয়, মানে এটা ক্ষমতাৰ ভাৰসাম্য থাকে আৰু লগতে গোটেই গণতান্ত্ৰিক ব্যৱস্থাটো ষ্টেবল হৈ থাকে, স্থিতিশীল হৈ থাকে. য'ত মানে যুদ্ধ এখন হৈ গ'ল, কিবা ঘপকৈ কিবা এটা চেঞ্জ আহি গ'ল, ৰেভলিউশ্যন হৈ গ'ল বোলে, ডেমক্ৰেচি ছিষ্টেমটো আঁতৰি গ'ল, তেনেকুৱা হ'ব নালাগে, এইটো ষ্টেবল হৈ থাকে. গতিকে তাৰ বেচিছতে তেওঁলোকে এই থিয়ৰিটো প্ৰস্তুত কৰিছিলে. চ' বেচিকেলি দিছ থিয়ৰি held that to work according to its principle, the democratic process should involve a healthy tension between civic obligation and actual civic performance. It required appreciation by the public of the virtue of democracy as compared to its alternatives. In order to submit to the law, the mechanism of its enforcement, and to authorities, citizens should give both formal and informal consent for the functioning of the political system, but at the same time, they should have a proper sense of their own duties. So in this respect, both the subjective and objective political competence of citizens were considered to be a great importance. So such political culture depended also on levels of mutual trust among citizens. গতিকে civic political culture কি হৈছে, কি কাৰণে ইয়াৰ ওপৰত গুৰুত্ব দিয়া হৈছে? বিকজ civic obligation এটা বস্তু আৰু একচুৱেল civic performance এটা বেলেগ এটা বস্তু. তাৰমানে নাগৰিকসকলৰ কিছুমান অব্লিগেশ্যন থাকে ৰাষ্ট্ৰৰ প্ৰতি, অব্লিগেশ্যন থকাটো এটা বেলেগ বস্তু আৰু সেই অব্লিগেশ্যনখিনি পালন কৰিছেনে নাই একচুৱেলি সেইটো এটা বেলেগ বস্তু. মোৰ ডিউটি, মোৰ কৰ্তব্য এইখিনি আছে, লিপিবদ্ধ আছে যে মই এইখিনি কৰ্তব্য কৰিব লাগে, সেইটো এটা বেলেগ বস্তু. আৰু সঁচাকৈ মই কিমানখিনি কৰ্তব্য পালন কৰিছোঁ সেইটো এটা বেলেগ বস্তু. এনেই কনষ্টিটিউশ্যনত আইনত লিখা থাকিব আমি অমুক অমুক কৰিব লাগে, তমুক কৰিব লাগে, কিন্তু একচুৱেল কিমানখিনি মানুহে এইখিনি কৰিছে, একচুৱেল পাৰফৰ্মেঞ্চটো কি, সেইটোৰ ওপৰত ডিপেণ্ড কৰিব যে ডেমক্ৰেচি ষ্টেবল হ'বনে নহয়. ঠিক আছে, সেইকাৰণে কোৱা হৈছে যে চিটিজেনছ অৰ দ্য ইণ্ডিভিজুৱেল দে শ্বুড হেভ এ প্ৰপাৰ চেঞ্চ অফ দেয়াৰ অ'ন ডিউটিজ. নিজৰ যিটো কৰ্তব্য হয় মোৰ, তাৰ এটা মোৰ প্ৰপাৰ চেঞ্চ, মোৰ এটা তাৰ ধাৰণা থাকিব লাগিব যে আচ্ছা এইটো মোৰ ডিউটি হয়, এইটো মোৰ কৰ্তব্য হয় ৰাষ্ট্ৰৰ প্ৰতি. তেতিয়াহে বস্তুটো কি হ'ব, চিভিক কালচাৰলৈ পৰিণত হ'ব, আমাৰ পলিটিকেল কালচাৰটো এটা চিভিক কালচাৰলৈ পৰিণত হ'ব. ঠিক আছে, কাৰণ এই যিটো পলিটিকেল কালচাৰ, এই চিভিক পলিটিকেল কালচাৰ, এইটো ডিপেণ্ড হৈ আছে গোটেই নাগৰিকসকলৰ মিউচুৱেল ট্ৰাষ্টৰ ওপৰত, যে ইজনে সিজনক ট্ৰাষ্ট কৰে আৰু সেইমতে নিজৰ কৰ্তব্য পালন কৰে. ঠিক আছে, গতিকে সেইটো বেচিছতে চিভিক পলিটিকেল কালচাৰ মানে টিকি আছে. ঠিক আছে, নাও এতিয়া যিহেতু আমি চিভিক পলিটিকেল কালচাৰ কথা পাতিছোঁ, তেতিয়াহ'লে আমি চাম যে কেতিয়া আমি এখন দেশক ক'ম যে এইখন দেশত চিভিক পলিটিকেল কালচাৰ আছে. হুৱেন উই can say that this country, this state has a civic political culture. তো কেতিয়া আমি ক'ব পাৰিম যে এখন দেশত civic political culture আছে. So civic political culture has certain characteristics defined by Alman and Barber. গতিকে আলমান এণ্ড ভাৰ্বাই কিছুমান বৈশিষ্ট্য কথা কৈছে, যিখিনি বৈশিষ্ট্য থাকিলে আমি ক'ব পাৰোঁ যে যদি এখন দেশত এইখিনি বৈশিষ্ট্য আছে তেতিয়াহ'লে আমি ক'ব পাৰিম যে হয় এখন দেশত civic political culture আছে. তেতিয়াহ'লে কি কি বৈশিষ্ট্য সেইবোৰ? চ' ইয়াৰ প্ৰথম বৈশিষ্ট্যটো কৈছে orientation towards political system in both the political and governmental senses. তেতিয়াহ'লে এইটোৱে কি বুজাইছে? orientation towards political system, orientation বুলি ক'লে এটা কি বুজিম? বেছিক আলমান এণ্ড ভাৰ্বাই তিনিটা বেলেগ বেলেগ ধৰণৰ পলিটিকেল অৰিয়েণ্টেশ্যনৰ কথা কৈছে. ঠিক আছে, 3 different types of political orientation mentioned by Alman and Barber. Now what is this 3 types of political orientation? এটা হৈছে cognitive, and তাৰমানে কি, ইটছ ৰিফাৰিং টু দ্য নলেজ এণ্ড বিলিভ ইন দ্য পলিটিকেল ছিষ্টেম. তো প্ৰথমটো পলিটিকেল অৰিয়েণ্টেশ্যনটো কি হয়, কগনিটিভ হয়. তাৰমানে ই যিটো পলিটিকেল ছিষ্টেম আছে, যিটো ৰাজনৈতিক ব্যৱস্থা আছে,
দেশখনৰ সেই ৰাজনৈতিক ব্যৱস্থাৰ প্ৰতি জ্ঞান থকাটোক বুজায়, নলেজ থকাটোক বুজায় আৰু লগতে তাৰ ওপৰতে বিশ্বাস থকাটোক বুজায়। চ' সেইটো এটা পলিটিকেল অৰিয়েণ্টেশ্যন। তাৰমানে ধৰি ল'লোঁ আমি এতিয়া আমাৰ ইণ্ডিয়াৰ কথা যদি আমি এক্সাম্পল দিওঁ, ধৰি লওঁ আমাৰ ইণ্ডিয়াত এতিয়া ডেম'ক্ৰেটিক ছিষ্টেম আছে, আমাৰ পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেচি আছে, গতিকে সেই পলিটিকেল ছিষ্টেমটো যিটো ভাৰতবৰ্ষৰ আছে তাৰ সম্পৰ্কে মোৰ নলেজ আছে, ঠিক আছে, আৰু লগতে তাৰ ওপৰত মোৰ বিশ্বাস আছে যে এইটো ছিষ্টেমে উপযুক্ত আমাৰ কাৰণে, দিছ ছিষ্টেম ইজ চুইটেবল ফৰ আছ। চ' সেইটো বস্তুৱে হৈছে কগনিটিভ। তাৰমানে নলেজো আছে প্লাছ বিলিফো আছে। চ' আই হেভ নলেজ এবাউট মাই পলিটিকেল ছিষ্টেম এজ ৱেল এজ আই হেভ এ বিলিফ ইন মাই পলিটিকেল ছিষ্টেম, ঠিক আছে। তো সেইটো বস্তু। আৰু নেক্সটটো হৈছে এফেক্টিভ। নাও এফেক্টিভটোত কি বুজায়? বেচিকেলি ফিলিংছ এণ্ড চেণ্টিমেণ্ট এবাউট পলিটিকেল ছিষ্টেম, ইটছ ৰুলছ, পাৰ্চনেল এণ্ড আউটকামছ। গতিকে এফেক্টিভটোত কি হয় যে মোৰ সেই ৰাজনৈতিক ব্যৱস্থাটোৰ প্ৰতি মোৰ অনুভৱখিনি কি, মোৰ আৱেগখিনি কি, ঠিক আছে। তাৰমানে এতিয়া নিৰ্বাচন আহিলে মই এক্টিভলি পাৰ্টিচিপেট কৰোঁ নে নকৰোঁ? মই এক্টিভলি কেতিয়া পাৰ্টিচিপেট কৰিম? হুৱেন আই হেভ এ ফিলিং এণ্ড চেণ্টিমেণ্ট টুৱাৰ্ডছ দ্য পলিটিকেল ছিষ্টেম। যদি ভোট দিয়াৰ সময় হৈছে মই ভোটৰ প্ৰতি কোনো ইণ্টাৰেষ্ট নাই, ডেট মিনছ মোৰ নিজৰ পলিটিকেল ছিষ্টেমটো মোৰ কোনো ইণ্টাৰেষ্ট নাই, মই কওঁ যে এই ইলেকশ্যন পাৰ্টি কি লাভ, আই হেভ দেট কাইণ্ড অফ মাইণ্ডছেট ছাপ'জ, তেতিয়াহ'লে কি হ'ব? মই যদি সেইটো মাইণ্ডছেট হয় যে এইবোৰ ছিষ্টেম ইলেকশ্যন পাৰ্টি একো লাভ নাই, আৱাৰ ছিষ্টেম ইজ ফেইলাৰ, ইফ আই হেভ দিছ কাইণ্ড অফ মাইণ্ডছেট, তেতিয়াহ'লে মই ইলেকশ্যনত ভোট দিবলৈ কেতিয়াও নাযাওঁ বা ইলেকশ্যন তেনেকুৱা ধৰণৰ পাৰ্টিচিপেট কেতিয়াও নকৰোঁ, বা ইলেকশ্যন যেতিয়া আহিব মই তেতিয়া ইমান উৎসাহিত নহ'ম। আই এম নট enthusiastic regarding elections or all these kind of political activities, বা কোন নতুন মিনিষ্টাৰ হ'ব, কোন প্ৰাইম মিনিষ্টাৰ হ'ব, সেইবিলাকক লৈ মই ইমান মই চিন্তা কৰি নাথাকোঁ। দেশৰ কি হ'ব, কোন পলিটিকেল পাৰ্টীয়ে শাসন কৰিব, সেইবিলাকৰ ওপৰত মই ইমান টেনশ্যন লৈ নাথাকোঁ, বা মই সেই তেনেকুৱা মানুহবিলাকক টেনশ্যন লৈ নাথাকিব যি যাৰ সেই ৰাজনৈতিক ব্যৱস্থাটোৰ প্ৰতি ফিলিং অনুভূতি বা চেণ্টিমেণ্ট আৱেগ নাই। চ' কেতিয়া মই কনচাৰ্ণ হ'ম এইবিলাকৰ প্ৰতি? হুৱেন আই become concerned about my political system, about my ministers, about my representative, about my obligation, my duties, কেতিয়া মই কনচাৰ্ণ হ'ম? যেতিয়া মোৰ সেই পলিটিকেল ছিষ্টেমটোৰ প্ৰতি মোৰ ফিলিংছ এণ্ড চেণ্টিমেণ্ট থাকিব। তো সেই এফেক্টিভটোৱে সেইটো বুজায়, সেইটো অৰিয়েণ্টেশ্যনক বুজায়। নেক্সটটো আহিলে ইভালুৱেটিভ, মূল্যাংকন কৰা, ইভালুৱেট কৰা। চ' ইট বেছড অন জাজমেণ্ট এণ্ড অপিনিয়ন এবাউট পলিটিকেল অবজেক্টছ, particularly the input and output processes and their performance. So এইটোৱে কি বুজায়? ইভালুৱেটিভ কি মূল্যাংকন কৰা, ঠিক আছে, বস্তুটোৰ পাৰফৰ্মেঞ্চটো কেনেকুৱা হৈছে, পলিটিকেল ছিষ্টেমটোৰ পাৰফৰ্মেঞ্চ কেনেকুৱা আছে তাক ইভেলুৱেট কৰা। লগতে পলিটিকেল যিবিলাক অবজেক্টছ আছে, ছাপ'জ চৰকাৰখনে কেনেকুৱা ধৰণৰ কাম কৰিলে, তেওঁলোকে ভাল কাম কৰিছে নে বেয়া কাম কৰিছে, তো তাক আমি ক্ৰিটিচাইজ কৰিব পাৰিব লাগিব। যদি বেয়া কাম কৰিছে, ভাল কাম কৰিব পাৰিলে আমি এটা প্ৰশংসা কৰিব পাৰিব লাগিব, ঠিক আছে। গতিকে সেইটো বস্তুটো ইভেলুৱেট কৰিব পাৰিব লাগিব। সেই ইভেলুৱেট কৰা পলিটিকেল অৰিয়েণ্টেশ্যনটোৱে কোৱা হৈছে ইভেলুৱেটিভ। চ' এই তিনি ধৰণৰ কগনিটিভ, এফেক্টিভ এণ্ড ইভেলুৱেটিভ, এই তিনি ধৰণৰ পলিটিকেল অৰিয়েণ্টেশ্যনৰ কথা কৈছে আলমুৰেন ভাৰ্বাই। তো এই পলিটিকেল অৰিয়েণ্টেশ্যনটো ক'ত লাগিব? পলিটিকেল ছিষ্টেমৰ প্ৰতি লাগিব। দিছ ইজ দ্য ফাৰ্ষ্ট কেৰেক্টাৰিষ্টিক্স অফ চিভিক পলিটিকেল কালচাৰ, যে অৰিয়েণ্টেশ্যন টুৱাৰ্ডছ দ্য পলিটিকেল ছিষ্টেম। গোটেই পলিটিকেল ছিষ্টেমটোৰ প্ৰতি, গভৰ্ণমেণ্টৰ প্ৰতি এটা অৰিয়েণ্টেশ্যন থাকিব লাগিব যে তেওঁলোকে কেনেকৈ কাম কৰিছে বা তেওঁলোকৰ কামৰ দ্বাৰা ইণ্ডিভিজুৱেল কেনেকৈ এফেক্ট হৈছে। চ' ডেট অৰিয়েণ্টেশ্যন শুড বি দেয়াৰ। নেক্সট কেৰেক্টাৰিষ্টিক ইজ দ্য প্ৰাইড ইন এছপেক্ট অফ ওৱানছ নেশ্যন। নিজৰ জাতিৰ প্ৰতি, নিজৰ নেশ্যন অৰ্থাৎ জাতি, নিজৰ জাতিৰ প্ৰতি এটা গৌৰৱ থাকিব লাগিব যে মই জাতিৰ মেম্বাৰ হয়, মোৰ নেশ্যনেলিটি হয়, এই জাতিৰ নেশ্যনেলিটি আছে। তো ছাপ'জ মই ভাৰতৰ হয়, মই ভাৰতীয় হিচাপে গৰ্ব কৰিব লাগিব মোৰ ভাৰতীয় জাতি হিচাপে। যদি মই গৰ্বই নকৰোঁ ভাৰতীয় হিচাপে, যদি মোৰ ফিলিংটো নাহে, তেতিয়া অবভিয়াছলি ডেট ইজ নট এজ কেৰেক্টাৰ্ছ অফ এ চিভিক কালচাৰ। গতিকে চিভিক কালচাৰ হ'বলৈ হ'লে মোৰ নেশ্যন প্ৰতি মোৰ ভাল ভাৱ থাকিব লাগিব, লগতে আই শুড হেভ ফিলিং প্ৰাউড, মই প্ৰাউড ফিল কৰিব লাগিব মোৰ জাতিৰ প্ৰতি। নাও নেক্সট কেৰেক্টাৰিষ্টিক ইজ দ্য এক্সপেক্টেশ্যন অফ ফেয়াৰ ট্ৰিটমেণ্ট ফ্ৰম গভৰ্ণমেণ্ট অথৰিটিজ। তো যিখিনি গভৰ্ণমেণ্ট অথৰিটি থাকিব, গভৰ্ণমেণ্ট যিবিলাক অথৰিটি আছে, লাগিলে মিনিষ্টাৰ হওক বা বেলেগ ধৰণৰ গভৰ্ণমেণ্ট এডমিনিষ্ট্ৰেশ্যন হওক, অল দ'জ গভৰ্ণমেণ্ট অথৰিটিজ, তো ইউ শুড এক্সপেক্ট এ ফেয়াৰ ট্ৰিটমেণ্ট। এটা ফেয়াৰ ট্ৰিটমেণ্ট আমি আশা কৰিব লাগিব। চিভিক কালচাৰ হ'লে তাত ফেয়াৰ ট্ৰিটমেণ্ট থাকিবই লাগিব, ঠিক আছে। আমি
তাত সকলোকে যাতে চৰকাৰ সমানভাৱে চায় তেনেকুৱা ধৰণৰ মনোভাৱ থাকিব লাগিব, তেনেকুৱা ধৰণৰ ছিষ্টেম থাকিব লাগিব, বা আমি সেইটো আশা কৰিব লাগিব। যদি এনেকুৱা ধৰণৰ পলিটিকেল ছিষ্টেমত আছোঁ য'ত আমি চৰকাৰৰ পৰা যে সকলোৱে সমানে সুবিধা পাব সেইটো যদি আমি আশাই কৰিব নোৱাৰোঁ, তেতিয়াহ'লে সেইটো চিভিক কালচাৰ হ'বই নোৱাৰে। চ' ইফ উই আৰ নট এবল টু এক্সপেক্ট ফ্ৰম দ্য গভৰ্ণমেণ্ট that government should give all fair treatment to all the people, then that cannot be a term as civic political culture. গতিকে আমি সেইটো চৰকাৰৰ পৰা আশা কৰিব পাৰিব লাগিব যে চৰকাৰে সকলোকে সমানভাৱে চাব। সেইটো হৈছে চিভিক পলিটিকেল কালচাৰ এটা বৈশিষ্ট্য। আৰু নেক্সট ইজ টলাৰেঞ্চ towards opposition parties. Now this is very important. Opposition party is very important for a stable and for a proper functioning of a democratic system. গণতান্ত্ৰিক ব্যৱস্থাটো ষ্টেবল হৈ থাকিবৰ কাৰণে, প্ৰক্ৰিয়াটো চলি থাকিবৰ কাৰণে, আৰু লগতে এই প্ৰক্ৰিয়াটো আৰু শক্তিশালী হ'বৰ কাৰণে কি হয়, অপজিশ্যন পাৰ্টি বিৰোধী পক্ষ অতি দৰকাৰী। ইমাজিন ইফ দেয়াৰ ইজ ন' অপজিশ্যন পাৰ্টিজ, ন' অপজিশ্যন ইন এ কাণ্ট্ৰি, হোৱাট হেপেন? যদি দেশখনত কোনো বিৰোধী নাথাকে, চৰকাৰৰ কোনো বিৰোধীয়ে নাই, তেতিয়া কি হ'ব? চৰকাৰে একপক্ষীয়ভাৱে নিজাববীয়াকৈ যি মন যায় তাকে কৰিব পাৰিব। কি কাৰণে? হোৱাই? বিকজ there is no one to oppose them, to criticize them, to look after every action of the government. কাৰণ চৰকাৰক সমালোচনা কৰিবলৈ কোনো নাথাকিব, চৰকাৰৰ প্ৰতিটো কাম কাজ চাবলৈ কোনো নাথাকিব, তেওঁলোকক মানে লক্ষ্য ৰাখিবলৈ কোনো নাথাকিব, দৃষ্টি দিবলৈ কোনো নাথাকিব। গতিকে চৰকাৰে যি মন যায় তাকে কৰি থাকিব। চ' এইটো হেল্ডি ডেম'ক্ৰেচি, এইটো চাইন নহয়। ইট ইজ নট এ চাইন অফ এ হেল্ডি ডেম'ক্ৰেটিক ছিষ্টেম। চ' দেয়াৰফৰ অপজিশ্যন পাৰ্টিটোৰ ওপৰত টলাৰেঞ্চটো দৰকাৰ। চ' টলাৰেঞ্চ এবাউট অপজিশ্যন পাৰ্টিজ, তাৰমানে অপজিশ্যন পাৰ্টিখিনিক সন্মান কৰা, তেওঁলোকে যি কয় তেওঁলোকৰ সমালোচনাখিনি গ্ৰহণ কৰা, তাৰ ভিত্তিত নিজৰ কাম কৰা, যাতে অপজিশ্যন সমালোচনা কৰিব নোৱাৰে তেনেকুৱা ধৰণৰ কাম কৰা। ত' ইট ইজ এ আনাডাৰ ফিচাৰ, আনাডাৰ কেৰেক্টাৰিষ্টিক অফ চিভিক কালচাৰ। দ্য নেক্সট কেৰেক্টাৰ ইজ ability to talk freely and frequently about politics. Now it is also very important to consider their political culture as a civic culture. There should be free and fair system of politics, as well as people can talk freely and frequently about politics. ৰাজনীতিৰ বিষয়ে খুব মুকলিমূৰীয়াকৈ আলোচনা কৰিব পৰা পৰিৱেশ থাকিব লাগিব। যদি আলোচনাই কৰিব নোৱাৰে, যদি চৰকাৰক সমালোচনা কৰিব নোৱাৰে, পলিটিক্সৰ বিষয়ে একো আলোচনা কৰিব নোৱাৰে, মানুহে ফ্ৰীলি মুকলিকৈ যদি একো আলোচনা কৰিব নোৱাৰে, তেতিয়াহ'লে সেইখন দেশত চিভিক কালচাৰ আছে বুলি ক'ব নোৱাৰে। তো কেতিয়া আমি সেইখন দেশত চিভিক কালচাৰ আছে বুলি ক'ম? যেতিয়া মানুহে জনসাধাৰণে তাত মুকলিকৈ ৰাজনীতিৰ বিষয়ে কথা পাতিব পাৰিব। When people can talk freely and frequently about politics, then we can say that this country has civic political culture. Next is about emotional involvement in election, যিটো মই অলমষ্ট ফাৰ্ষ্ট পইণ্টটোতে কৈছিলোঁ অৰিয়েণ্টেশ্যনটোত বুজাওঁতে, যিটো এফেক্টিভ অৰিয়েণ্টেশ্যনটোত আছিলে যে চেণ্টিমেণ্ট, ইম'শ্যনছ এইবিলাক থাকিব লাগিব, ফিলিংছ টুৱাৰ্ডছ আৱাৰ পলিটিকেল ছিষ্টেম। গতিকে যেতিয়া ইলেকশ্যন হ'ব, ইলেকশ্যনৰ এটা ইম'শ্যনেল ইনভলভমেণ্ট থাকিব লাগিব যে মই ইলেকশ্যনত যাম, ভোট দিমগৈ, মোৰ নিজৰ পচন্দৰ প্ৰাৰ্থীক মই নিৰ্বাচিত কৰিম। ঠিক আছে? চ' ডেট ইম'শ্যনেল ইনভলভমেণ্ট শুড বি দেয়াৰ। যদি তেনেকুৱা ধৰণৰ ইনভলভমেণ্ট নাথাকে, ডেট মিনছ আই এম নট কনচাৰ্ণ, আই এম নট ছ' মাছ ইণ্টাৰেষ্ট এবাউট মাই পলিটিকেল ছিষ্টেম। চ' সেই এফেক্টিভ অৰিয়েণ্টেশ্যনটো তাত নাথাকিব। চ' ডেট ইজ নট এ চাইন অফ এ চিভিক পলিটিকেল কালচাৰ। ঠিক আছে? এতিয়া সেইটো বস্তুটো ক'ত হয়? সেইটো বস্তুটো হ'ব এতিয়া ৰজাৰ শাসনত, বা যদি ডিক্টেটৰশ্বিপ আছে, তেনেকুৱা ছিষ্টেমত কি হ'ব? ইলেকশ্যনৰ কোনো মিনিং নাই, ইলেকশ্যন ইজ মিনিংলেছ। অ'কে, য'ত ডিক্টেটৰ ৰুল আছে তাৰ ইলেকশ্যন ইজ মিনিংলেছ, য'ত ওৱান পাৰ্টি ৰুল আছে ইলেকশ্যন ইজ মিনিংলেছ। চ' পিপল দে ইজ পিপল দে কেনট বি এ ইম'শ্যনেল ইনভলভমেণ্ট অফ পিপল ইন দ্য ইলেকশ্যন। গতিকে তাত কেতিয়াও সেই ইলেকশ্যনৰ প্ৰতি এটা আৱেগিক মনোভাৱ মানুহৰ নাথাকিব, কাৰণ ইলেকশ্যনটো এনে নামতহে। কোনে ৰুল কৰিব আমি জানোৱেই, যদি ওৱান পাৰ্টি ছিষ্টেম হয়, যদি ডিক্টেটৰ ৰুল হয়। বাট ডেম'ক্ৰেটিক ছিষ্টেম হ'লে আমাৰ হাতত থাকিব যে আমি কাক পাৱাৰটো দিম। তো সেইকাৰণে এটা ইম'শ্যনেল ইনভলভমেণ্ট থাকিব, আৰু সেইটো চিভিক কালচাৰৰ কাৰণে থকাটো জৰুৰী। নেক্সট ইজ এ ভেলুইং অফ এক্টিভ পাৰ্টিচিপেশ্যন ইন লোকেল গভৰ্ণমেণ্ট এক্টিভিটিজ, পাৰ্টিজ এণ্ড ইন চিভিক এছ'চিয়েশ্যন। অৰ্থাৎ তাত ইণ্ডিভিজুৱেলবিলাকে, নাগৰিকবিলাকে তেওঁলোকৰ অংশগ্ৰহণটোক ভেলু দিব লাগিব, মূল্য দিব লাগিব। লোকেল গভৰ্ণমেণ্টৰ ক্ষেত্ৰত অংশগ্ৰহণ কৰা হওক, সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা হওক, কিবা পলিটিকেল পাৰ্টিৰ ক্ষেত্ৰত অংশগ্ৰহণ কৰা হওক, বা বেলেগ বেলেগ কিবা এছ'চিয়েশ্যন যিবিলাক থাকে,
বেলেগ বেলেগ চিভিক এছ'চিয়েশ্যনবোৰ থাকে, কিবা সংগঠন হৈ গ'ল, লেবাৰ ইউনিয়ন হৈ গ'ল, এণ্ড অল দিছ কাইণ্ড অফ এছ'চিয়েশ্যন, তাৰ পাৰ্ট হোৱা, তো এইবিলাকক তেওঁলোকে গুৰুত্ব দিব লাগিব। তো এইটো এটা চিভিক কালচাৰৰ কেৰেক্টাৰ হয়। নেক্সট ইজ self confidence in one's competence to participate in politics. Civic political culture environment to enokwa hobo lagibo that anyone can grow their self confidence to take part in politics. Jikono byaktiye jot tenuke self confidence to bahab paribo je moi rajniti onkhogon koribo paru. So politics is for everyone. Tenokwa dhonor environment to hobo lagibo. Etu nohoy je politics to okol ei manukhiniye koribo hoday, বা এইটো ফেমিলিৰ মানুহে সদায় ৰাজনীতিত অংশগ্ৰহণ কৰিব, তেওঁলোকে সদায় ইলেকশ্যন খেলিব, তেওঁলোকে সদায় মিনিষ্টাৰ, MLA, MP হ'ব। অ'কে, সেইটো ছিষ্টেম চিভিক পলিটিকেল কালচাৰ নহয়। চিভিক পলিটিকেল কালচাৰ কি হয়, যিকোনো ব্যক্তিয়ে তাত পলিটিক্সত পাৰ্টিচিপেট কৰিব পাৰিব আৰু সেই ছেল্ফ কনফিডেন্সটো গ্ৰ' কৰিব পাৰিব লাগিব, তেনেকুৱা ধৰণৰ এনভাইৰনমেণ্ট থাকিব লাগিব। চ' দিছ কাইণ্ড অফ এনভাইৰনমেণ্ট শুড বি দেয়াৰ ডেট এনি ওৱান কেন গ্ৰ' দেয়াৰ পলিটিকেল মাইণ্ড, এনি ওৱান কেন গ্ৰ' ছেল্ফ কনফিডেন্স টু টেক পাৰ্ট ইন পলিটিক্স। তো সেইটো কাৰণে মানে এনেকুৱা ধৰণৰ পৰিৱেশ, তাৰমানে এইটো নহয় যে অকল এই পাৰ্টিকুলাৰ কিবা ফেমিলি মানুহে সদায় পলিটিক্সত যায়। আজি এওঁৰ MLA হৈছে, তাৰপিছত তেওঁ পুতেকে MLA হ'ব, কাৰণ এটা পলিটিকেল বেকগ্ৰাউণ্ড পাইছে, ঠিক আছে, সেইটো নহয়। যোন ব্যক্তি হ'লেও সেই ছেল্ফ কনফিডেন্সটো গ্ৰ' কৰিব পাৰিব লাগিব যে মই কোনো পলিটিকেল বেকগ্ৰাউণ্ড নাই মোৰ, কিন্তু তাৰপিছতো মই পলিটিক্সত যাব বিচাৰোঁ, ঠিক আছে। চ' ডেট এনভাইৰনমেণ্ট শুড বি দেয়াৰ ইন এ চিভিক পলিটিকেল কালচাৰ। নেক্সট ইজ অল এবাউট দ্য মিউচুৱেল ট্ৰাষ্ট, পাৰস্পৰিক বিশ্বাস। এতিয়া পাৰস্পৰিক বিশ্বাস কাৰ মাজত? চিটিজেনৰ মাজত, নাগৰিকসকলৰ মাজত পাৰস্পৰিক বিশ্বাস থাকিব লাগিব, মিউচুৱেল ট্ৰাষ্ট এমং দ্য চিটিজেনছ। সেই মিউচুৱেল ট্ৰাষ্টৰ বেচিছতে চিভিক পলিটিকেল কালচাৰ হ'ব। ইফ চিটিজেনছ আৰ নট গোয়িং টু ট্ৰাষ্ট ইচ আদাৰ, ইজনে সিজনক যদি ট্ৰাষ্টেই নকৰে, সেইটো চিভিক পলিটিকেল কালচাৰ কেতিয়াও হ'ব নোৱাৰে। মিউচুৱেল ট্ৰাষ্টত, মিউচুৱেল বণ্ডিঙতহে চিভিক পলিটিকেল কালচাৰটো গ্ৰ' কৰিব, ঠিক আছে। এণ্ড নেক্সট ইজ দ্য মেম্বাৰশ্বিপ ইন দ্য পলিটিকেল এছ'চিয়েশ্যন। যিবিলাক পলিটিকেল এছ'চিয়েশ্যন থাকে, নট অনলি এবাউট দ্য পলিটিকেল পাৰ্টিজ, আদাৰ পলিটিকেল এছ'চিয়েশ্যন, প্ৰেছাৰ গ্ৰুপছো হ'ব পাৰে। চ' তাত যেতিয়া মেম্বাৰশ্বিপ তেওঁলোকে ল'ব লাগিব, বা ইট ইজ নট কম্পালচৰি, বাট তেনেকুৱা মেম্বাৰশ্বিপ থাকিব লাগিব ছ'চাইটিত, মানুহবিলাকে তাত পাৰ্ট ল'বলৈ, এক্টিভলি পাৰ্ট ল'ব লাগিব। চ' দিছ ইজ দ্য আনাডাৰ ফিচাৰ অফ চিভিক পলিটিকেল কালচাৰ। চ' দিজ আৰ দ্য চাম কেৰেক্টাৰিষ্টিক্স অফ চিভিক পলিটিকেল কালচাৰ। এণ্ড আফটাৰ discuss all these characteristics, I like to give you, all the students, a question. Just think and discuss. So তোমালোকে জাষ্ট গোটেইবোৰ বৈশিষ্ট্য পঢ়াৰ পিছত তোমালোকক মানে ছাত্ৰ ছাত্ৰীসকলক মই এটা প্ৰশ্ন এটা দিছোঁ, যিটো ভাবিবৰ কাৰণে দিছোঁ। অ'কে, ভাবা আৰু আলোচনা কৰা নিজৰ মাজত। প্ৰথমে ভাবা বস্তুটো নিজে, তাৰপিছতে লগৰবোৰৰ লগত আলোচনা কৰা যে ডু ইণ্ডিয়া হেভ চিভিক কালচাৰ, ভাৰতবৰ্ষত চিভিক কালচাৰ আছেনে নাই। চিভিক কালচাৰৰ গোটেইখিনি বৈশিষ্ট্য মই ডিছকাছ কৰিলোঁ। তো এতিয়া তোমালোকে নিজৰ মাজত ডিছকাছ কৰা যে, প্ৰথমে ভাবি লোৱা, তাৰপিছত নিজৰ মাজত ডিছকাছ কৰা যে ভাৰতত চিভিক কালচাৰ আছেনে নাই, ঠিক আছে, সেইটো বস্তু। নাও দ্য ক্ৰিটিকেল ভিউজ অফ দ্য কনচেপ্ট। এই চিভিক কালচাৰ থিয়ৰিটোক অলপ ক্ৰিটিচাইজো কৰা হৈছে ইন দ্য চাৰ্টেইন পইণ্ট। নাও কি কাৰণে ক্ৰিটিচাইজ কৰা হৈছে? একচুৱেলি প্ৰথম অৱস্থাত যে চিভিক কালচাৰ থিয়ৰিটো আহিছিল, চ' it had a considerable influence on the development of political analysis in the early 60s, 70s. এইবিলাক তেতিয়া সেইখিনি সময়ত যেতিয়া মানে চিভিক কালচাৰ থিয়ৰিটো আহিছিল, তেতিয়া সেইটো সময়ত যথেষ্টখিনি ইনফ্লুৱেঞ্চ আছিল, প্ৰভাৱ আছিল এই থিয়ৰিটোৰ। অ'কে, এণ্ড it's rapidly become the subject of considerable and almost the heated debate. আৰু পিছৰ পৰ্যায়ত কি হৈ গ'লগৈ, ছাবজেক্টটোৰ ওপৰত বহুতখিনি ডিবেট, তৰ্ক বিতৰ্ক আৰম্ভ হ'ল যে চিভিক পলিটিকেল কালচাৰটো একচেপ্ট কৰিব পাৰি নে নোৱাৰি। চ' বহুতখিনি থিংকাৰ্ছ, ৰাইটাৰ্ছে কিছুমান সমালোচনা দাঙি ধৰিছে চিভিক পলিটিকেল কালচাৰৰ ওপৰত, এই থিয়ৰিটোৰ ওপৰত। চ' ব্ৰিটিছ পলিটিকেল ফিল'চফাৰ ব্ৰায়ান ব্ৰেৰী and the American political scientist Danckwerts Rousseau, they claim that Ullmann and Verba failed to explain the assumption about the congruence between political structure and the culture needed for democratic regime to succeed. Because according to them, the culture of politics is a consequence, not a cause of institutional structure. They argued that people believe in system through learned process based on habituation and accommodation with the logic of democratic institution and not the contrary. Okay, so ইয়াত
বেৰী এণ্ড ৰুষ্টৱে কি কৰিছে এটা সমালোচনা দাঙি ধৰিছে তেনেকৈ কৈছে যে আলমন এণ্ড ভাৰ্বৰে এটা বস্তু এক্সপ্লেইন কৰাত বিফল হৈছে যে যিটো পলিটিকেল ষ্ট্ৰাকচাৰ আছে আৰু যিটো সংস্কৃতি আছে যিটো ৰাজনৈতিক গাঁথনি আছে আৰু যিটো সংস্কৃতি আছে তেওঁলোকৰ মাজত এটা কানেকশ্যন আছে তেতিয়াহে ডেমক্ৰেচিটো গণতন্ত্ৰটো সফল হ'ব তেওঁলোকৰ মাজত কানেকশ্যনটো যথেষ্ট দৰকাৰী যিটো কানেকশ্যনক এক্সপ্লেইন কৰিবলৈ ব্যৰ্থ হৈছে আলমন এণ্ড ভাৰ্বৰে বিকজ যিটো ৰাজনীতিৰ যিটো সংস্কৃতি সেইটো কোনো কনচিকুৱেঞ্চেছ নহয় কোনো ফলাফল নহয় চৰি সেইটো ফলাফল হয় চ' কালচাৰ অফ এ পলিটিক্স ইজ কনচিকুৱেঞ্চেছ যিটো ৰাজনীতিৰ যিটো সংস্কৃতি আহে সেইটো হৈছে ফলাফল কোনো কাৰণ নহয় ইনষ্টিটিউচনেল ষ্ট্ৰাকচাৰ অৰ্থাৎ যিটো আমাৰ পলিটিকেল ইনষ্টিটিউশ্যনবিলাক আছে আমাৰ যিটো ইনষ্টিটিউচনেল ষ্ট্ৰাকচাৰ আছে ঠিক আছে আমাৰ সাংগঠনিক যিটো গাঁথনি আছে সেই গাঁথনিটোৰ কাৰণ নহয় ঠিক আছে তাৰমানে কালচাৰৰ কাৰণে সাংগঠনিক গাঁথনিটো গঢ়ি উঠা নাই যিটো আমাৰ ৰাজনীতিয়ে চলি আছে ৰাজনীতিৰ ফলাফল হিচাপে আমাৰ সংস্কৃতিটো আহিছে তাৰমানে অতীজৰ পৰা আমাৰ যিটো ৰাজনীতি চলি আহিছে যেনেকুৱা ধৰণৰ পলিটিক্স আমি দেখি আহিছোঁ তাৰ ফলতে আমাৰ কালচাৰটো গঢ়ি উঠিছে চ' সেইটো কাৰণে কৈছে যে ইট ইজ এ লাৰ্ণ প্ৰচেছ বেছড অন হেবিচুৱেশ্যন এণ্ড একমডেশ্যন যিটো আমাৰ হেবিট হৈ গ'ল আমি এনেকুৱা ধৰণৰ পলিটিক্স দেখি দেখি তাৰ ফলতে আমাৰ কালচাৰটো গ্ৰ' হৈছে বা তেনেকুৱা ধৰণৰ কালচাৰ আমাৰ আছে ঠিক আছে গতিকে এইটো ইনষ্টিটিউশ্যনটো চেঞ্জ কৰি দিলে কালচাৰটো চেঞ্জ হৈ যাব সেইটো মানি ল'ব নোৱাৰি যেনেকৈ মই এটা এক্সাম্পল লৈছোঁ আমাৰ এটা কনষ্টিটিউশ্যনত কি কৈ আছে ৰাইট টু ইকুৱেলিটি দিয়া হৈছে আৰু আনটাচেবিলিটি টোটেলি এবলিছ কৰা হৈছে চ' আনটাচেবিলিটি ইজ টোটেলি এবলিছ এণ্ড ৰাইট টু ইকুৱেলিটি গিভেন টু অল দ্য পিপল সকলোকে সমতাৰ অধিকাৰ দিয়া আছে বাট এতিয়াও আমাৰ ছ'চাইটিত কি আছে বহুতখিনি ঠাইত এতিয়াও সেই জাতিভেদটো আছে কাষ্টিজিমটো আছে এতিয়াও লৱাৰ কাষ্ট বুলি কিছুমান মানুহক গণ্য কৰা হয় বা তেওঁলোকক সেই নেগলেক্সিটো আছে তেওঁলোকক নেগলেক্ট কৰা হয় তেওঁলোকক এতিয়াও মানুহে সেই ওপৰ আসনটো দিব নোখোজে বাট কনষ্টিটিউশ্যন অৰ্থাৎ ইনষ্টিটিউশ্যনেল মেকানিজিমত আছে যে ৰাইট টু ইকুৱেলিটি আছে আৰু প্লাছ আনটাচেবিলিটি বা এইবিলাক ডিছক্ৰিমিনেশ্যন অন দ্য বেচিছ অফ কাষ্ট এইবিলাক চব ইলিগেল বুলি ধৰা হয় সেইবিলাক কোনোবাই কৰিলে পানিছমেণ্ট পাব বাট তাৰপিছতো মানুহে এইটো কৰি আছে ঠিক আছে তো তেতিয়াহ'লে কি তাৰমানে ইনষ্টিটিউশ্যনটো চেঞ্জ হ'ল কিন্তু আমাৰ কালচাৰটো একে আছে কি কাৰণে একে আছে কাৰণ আগৰ পৰাই অতীজৰ পৰাই সেই বস্তুটোৱে চলি আহিছে ঠিক আছে চ' সেইটো কাৰণে এই বস্তুটো অলপ চিভিক পলিটিকেল কালচাৰ অলপমান লুপহলছ আছে ঠিক আছে সেইটো আছে এটা পইণ্ট দেন নেক্সট ক্ৰিটিচিজিম ইজ ডেট দিছ থিয়ৰী ইজ has inability to deal with political and cultural change গতিকে আৰু এটা কথা কোৱা হৈছে যে এই যিটো চিভিক পলিটিকেল কালচাৰ থিয়ৰিটো আছে এইটোৱে যিটো ৰাজনৈতিক আৰু সাংস্কৃতিক যিটো পৰিৱৰ্তন হৈ থাকে এখন দেশৰ ৰাজনৈতিক আৰু সাংস্কৃতিক পৰিৱৰ্তন হৈ থাকে ঠিক আছে সদায় একেধৰণৰ ৰাজনৈতিক প্ৰক্ৰিয়া বা একেধৰণৰ সংস্কৃতি নাথাকিব পাৰে আৰু পলিটিকেল কালচাৰ মানে কি বেচিকেলি পলিটিক্স এণ্ড কালচাৰ এটা মিক্সচাৰ হয় ঠিক আছে দুইটাৰ কম্বিনেশ্যন হয় ডেট ইজ আ পলিটিকেল কালচাৰ গতিকে পলিটিক্স আৰু কালচাৰ দুয়োটাই এখন দেশত মাজে মাজে চেঞ্জ হৈ থাকে সময়ৰ লগে লগে চেঞ্জ হৈ থাকে সেই চেঞ্জটোক এই থিয়ৰিটোৱে সামৰি ল'ব পৰা নাই চ' থিয়ৰি ইজ এনেবল টু ডিল উইথ দিছ কালচাৰ এণ্ড পলিটিকেল চেঞ্জ চ' যিটো কালচাৰ এণ্ড পলিটিকেল চেঞ্জ হয় সেইটোক ই সামৰি ল'ব পৰা নাই দিছ চিভিক পলিটিকেল কালচাৰ থিয়ৰি তো সেইটো কাৰণে ইয়াক সমালোচনা কৰা হৈছে নেক্সট ক্ৰিটিচিজিমটো হৈছে ইট ইজ নট প্ৰপাৰলি কনচিডাৰিং দ্য প্ৰচেছ অফ কম্পিটিং নৰ্মছ এণ্ড ভেলুজ উইদিন এ ছ'চাইটি এই থিয়ৰিটো আৰু এটা বস্তু গুৰুত্ব দিয়া নাই ডেট ইজ দ্য নৰ্মছ এণ্ড ভেলুজ উইদিন এ ছ'চাইটি ছ'চাইটিখনত কি নৰ্মছ আৰু ভেলুজ আছে সেই বস্তুটোৰ ওপৰত গুৰুত্ব দিয়া নাই বিকজ পলিটিকেল কালচাৰত কিন্তু আৰু এটা বস্তু ডিপেণ্ড কৰে ডেট ইজ দ্য নৰ্মছ এণ্ড দ্য ভেলু অফ দ্য ছ'চাইটি আমাৰ সমাজত প্ৰচলিত নৰ্মছ এণ্ড ভেলুজ এতিয়া ছাপ'জ আমেৰিকান ছ'চাইটি ইজ এ ডিফাৰেণ্ট কাইণ্ড অফ ছ'চাইটি ইণ্ডিয়ান ছ'চাইটি ইজ এ ডিফাৰেণ্ট কাইণ্ড অফ ছ'চাইটি চ' ইন আমেৰিকা দেয়াৰ নৰ্মছ এণ্ড ভেলুজ আৰ ডিফাৰেণ্ট ইন ইণ্ডিয়া আৱাৰ নৰ্মছ এণ্ড ভেলুজ আৰ ডিফাৰেণ্ট ছাপ'জ ফৰ এক্সাম্পল ইণ্ডিয়াত আমি ডাঙৰক ৰেচপেক্ট কৰিব লাগে অমুকক আমি আৰু বহুত ধৰণৰ কিছুমান নৰ্মছ আছে ছাপ'জ যিটো বস্তু ছাপ'জ আমাৰ আমেৰিকা নাথাকিব পাৰে ঠিক আছে আমাৰ যেনেকৈ আমাৰ কি বুলি কয় এল্ডাৰ্ছক ডাঙৰক যেনেকুৱা সন্মান এটা দিয়া হয় আমাৰ ইয়াত আমাৰ কিছুমান ৰিলেশ্যন পাৰিবাৰিক ৰিলেশ্যন কিছুমান মানি চলা হয় ঠিক আছে এটা আমাৰ ফেমিলি ৰিলেশ্যনটো বহুত বেলেগ ধৰণৰ হয় ঠিক আছে অকল আমাৰ নিজৰ মা দেউতা বুলিয়ে নহয় আমাৰ মানে গোটেই বৰদেউতা খুৰা তেনেকুৱা ধৰণৰ এটা ৰিলেশ্যন আমি মেইনটেইন কৰোঁ আৰু সকলোকে আমি সন্মান দিওঁ তো যেতিয়া আমি আমেৰিকাৰ নিচিনা ছ'চাইটিত যাওঁ তাৰ ফেমিলি ৰিলেশ্যনটো বহুত বেলেগ ধৰণৰ ঠিক আছে তো আমাৰ লগত নিমিলে তেওঁলোকে একেলগতে কেতিয়াও নাথাকে আমি এতিয়া কি থাকোঁ আমাৰ ফেমিলিত আমাৰ মা দেউতাৰ লগতে আমাৰ মানে গ্ৰেণ্ড ফাদাৰ ককা আইতা থাকিব পাৰে ঠিক আছে
আকৌ লগতে একেলগে জইণ্ট ফেমিলিৰ বোৰতো খুৰা খুৰী মানে বৰদেউতা বৰমা সকলোবোৰ থাকে গতিকে আমাৰ সেই বস্তুটো আছে কিন্তু আমেৰিকাত সকলো যেতিয়া এডাল্ট হৈ যায় ল'ৰা ছোৱালীৰ লগে লগে বেলেগ ঘৰ লৈ লয় তেওঁলোকে বেলেগকৈ থাকে গতিকে তেওঁলোকৰ নৰ্মছ এণ্ড ভেলুজবিলাক আমাৰ ছ'চাইটিৰ নৰ্মছ এণ্ড ভেলু বেলেগ গতিকে তাৰ ওপৰতো পলিটিকেল কালচাৰটো ডিপেণ্ড কৰে বাট চিভিক পলিটিকেল কালচাৰ থিয়ৰিটোৱে এই বস্তুটোৰ ওপৰত ইমান এটা কনচিডাৰ কৰা নাই তো দিছ ইজ আনাডাৰ ক্ৰিটিচিজম অ'কে চ' আফটাৰ অল দিছ ক্ৰিটিচিজম now the question is that is there any relevance of civic political culture theory গতিকে ইমানখিনি ক্ৰিটিচিজম পোৱাৰ পিছত এতিয়া আমি মানে এইটো এটা কুৱেশ্যন আহে যে চিভিক পলিটিকেল কালচাৰ তেতিয়াহ'লে প্ৰাসংগিকতা আছেনে নাই বৰ্তমান সময়ত ইজ দেয়াৰ এনি ৰেলিভেঞ্চ অৰ নট চ' although this concept has been criticized for various reasons various points but we can say that this civic political culture has its relevance and now presently this concept this theory is undergoing a renaissance period বৰ্তমান সময়ত এটা নৱজাগৰণৰ প্ৰক্ৰিয়াত গৈ আছে তাৰমানে নতুনকৈ এই থিয়ৰিটো আকৌ ৰিন'ভেট কৰা হৈছে ঠিক আছে its new developments have incorporated to become a more flexible interpretive and less formalistic perspective of civic political culture theory গতিকে নতুন ধৰণৰ ডেভেলপমেণ্ট কৰি থকা আছে বৰ্তমান থিয়ৰিটো য'ত ইয়াক বেছি ফ্লেক্সিবল বেছি মানে নমনীয় কৰি তুলিবলৈ চেষ্টা কৰা হৈছে বেছি মানে কিছুমান অনানুষ্ঠানিক প্ৰক্ৰিয়াৰ ওপৰত বেছি গুৰুত্ব দিয়া দেখা গৈছে যাতে লেছ ফৰ্মেল হৈ যাওক গতিকে ক'ব পাৰি যে civic political culture is considered to be relevant not only for the stability of any democratic regime but also for its quality গতিকে কোনো গণতান্ত্ৰিক প্ৰক্ৰিয়া ষ্টেবল হ'বৰ কাৰণে স্থিতিশীল হ'বৰ কাৰণে চিভিক পলিটিকেল কালচাৰ থিয়ৰিটোৰ সদায় গুৰুত্ব থাকিবই প্ৰাসংগিকতা থাকিবই আৰু লগতে যিটো কোৱালিটি আছে যিখিনি কেৰেক্টাৰিষ্টিক কৈছে যিখিনি ইয়াৰ কথা পইণ্ট দাঙি ধৰিছে আলমন এণ্ড বাৰ্বাই সেই বস্তুটোৰ কাৰণে ইয়াৰ গুৰুত্ব সদায় থাকিব চ' ফৰ ইটছ কোৱালিটি this theory is always relevant and also it is for the purpose of the stability of the democratic regime this theory is always relevant কাৰণ যিখিনি ফিচাৰ্ছ দিলে সেই ফিচাৰ্ছখিনি যিখিনি কেৰেক্টাৰ কৈছে চিভিক পলিটিকেল কালচাৰ সেই কেৰেক্টাৰখিনি ডেমক্ৰেটিক ছিষ্টেম এটা ষ্টেবল হ'বৰ কাৰণে অতি জৰুৰী চ' দিছ ইজ অল এবাউট চিভিক পলিটিকেল কালচাৰ চ' ডেট ইজ ফৰ টুডে তোমালোকে যিটো মই এটা কুৱেশ্যন দিলোঁ ডু ইণ্ডিয়া হেভ চিভিক পলিটিকেল কালচাৰ জাষ্ট থিংক এণ্ড ডিছকাছ ভাবা আৰু সেইটো আলোচনা কৰিবা থেংক ইউ